আৰু আগন্তুক দিনত যেতিয়া আমি চৰকাৰ কৰিম বা চৰকাৰলৈ আহিম, আমি তোমালোকৰ এইবিলাক সমস্যা সমাধান কৰিম, তোমালোকে আমাক এবাৰৰ কাৰণে ক্ষমা কৰি দিয়া। এই কথাখিনি ক'ব লাগিব কাৰণে আহি পেলাই এটা কথা কৈ দিয়ে ইউডিএফৰ কাৰণে বিজেপি আহিব। তাৰ মানে আপোনালোকে বুজক, ইমান বেয়া দিনতো তেওঁলোকে ক্ষমা খোজা নাই, কাৰণ তেওঁলোক চৰকাৰত আহিলে আকৌ এইটোৱে কৰিব, হয়নে নহয়? গৌৰৱটো কৈছে উচ্ছেদ আমি কৰিবই লাগিব, আৰু আমিও কৰিম, কৈছে নাই? আজি চবে ক'ব উচ্ছেদৰ বিষয়ে, কংগ্ৰেছে এতিয়া আপোনালোকেতো বুলডোজাৰ উচ্ছেদ দেখিছে, হিচাপে একদম চন মাৰি দি পেলাই ক'ব। এই কাৰণেই কংগ্ৰেছ আৰু বিজেপি, কংগ্ৰেছ বিজেপিতকে বেছি ডেঞ্জাৰ। মইতো আপোনালোকক তুলনা দিলো আৰ্মি আৰু সন্ত্ৰাসবাদী। আৰু ইউডিএফ কিয় কৰিব লাগে? ইউডিএফ এই কাৰণে কৰিব লাগে, আজি এটা কথা মই কওঁ, আপোনালোকৰতো বয়োজ্যেষ্ঠ মানুহ সকলোৰে এটা ক'বলৈ আইডিয়া আছে। বাইহাটা চাৰিআলিৰ পৰা জোনাই, এটা আইডিয়া আছে নহয় অসমখনৰ আপোনালোকৰ? বাইহাটা চাৰিআলিৰ পৰা জোনাই, আমাৰ কলিয়াবৰৰ পৰা শদিয়া দক্ষিণ ফালে, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিএডি, এই চাৰিটা অঞ্চলত এটা চিট কংগ্ৰেছে ক'ব পাৰিবনে মই এই ২৬ ইলেকশ্যনত এই চিটটো 100% জিকিম, পাৰিবনে ক'বলৈ? এটা হিন্দু চিট ক'ব পাৰিবনে? জিকিব পাৰে ২-৩টা, কিন্তু আজিৰ তাৰিখত ক'ব পাৰিব নেকি এই চিটটো মই 100% জিকিম? নোৱাৰে। তাৰ মানে ইলেকশ্যন অধিসূচনা হ'বলৈ 30 দিন নাই।